যিহেতু কি বেমাৰ পালে? ইমান দিন হ'ল ভাল হোৱাৰ নামেই লোৱা নাচোন। হ'ব ৰ, তইনো কিয় কানি কুটি থাকিব লাগে? বেমাৰ হৈছে আৰু ভাল হ'ব, সেইটোকে জানো কানি কুটি থাকি লাভ আছে? কি যে নহয়, তইও সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰি থাক। নহয় অ' মা, মোৰ বৰ ভয় লাগে। কেনেবাকৈ যদি দেউতাৰ নিচিনা তইও মোক এৰি গুচি যাওঁ, তেতিয়া মই বাৰু এই অকলশৰীয়া পৃথিৱীখনত কি কৰি থাকিম? নমৰো দে অ', মৰিম বুলি ভয় খাইছ? তোৰ মায়ে ইমান সোনকালে নমৰে। হ'ব দে, এতিয়া মৰা নাম কৈ নাথাকিবি। তইহে ফাৰ্ষ্টে ওলাইছ, মই ওলাইছো নেকি? তই এতিয়া শুই থাক, কাইলৈ ৰাতিপুৱা তোক ডক্টৰৰ ওচৰলৈ লৈ যাম। এনেকুৱা আৰু চাই থাকিলে নহ'ব। হ'ব দে অ', যাম দে। সোণালী, মায়ে সকলে ভাল পায় নে? নাই অ' খুৰী, ভালেই পোৱা নাইচোন। ইমান দিন হ'ল, এতিয়ালৈকেনো বেমাৰটো ভাল হ'বলৈ চিনি পোৱা নাই নে? মোৰ মাকহে পায় যি টি বেমাৰে। হ'ব দে, ভাল হ'ব, তই চিন্তা নকৰিবি। তাকেই, কাইলৈ হস্পিটেল নিম বুলি ভাবিছোঁ। কিমান আৰু ঘৰতে চাই থাকিম? এনেকৈ চাই থাকিলে নহ'ব, মাক হস্পিটেল নিবই লাগিব। নিবি। পইচা মুখলৈ চাই লাভ নাই। পইচা আজি আছে, কাইলৈ নাই। খুৰী, পইচা আছে যদি খুৰাক দুটকামান সহায় কৰিবলৈ দিবচোন। মোৰ ওচৰতো ইমান পইচা নাই মাৰ মেডিচিন কিনিবলৈ কাৰণে। ৰচোন, খুৰাইচোন এইকেইদিন কাম বন কৰাই নাই। তথাপি মই বাৰু সুধি চাওঁ আছেনে নাই। ঠিক আছে, হ'ব দিয়ক। হ'ব দে, মই গৈ থাকোঁ। দিয়ক খুৰী। মা, তই শু অলপ। ঠিক আছে। তাইৰ মা আকৌ বেমাৰ হ'ব, আমি পইচা খৰচ কৰিব লাগে। কোনো দৰকাৰ পোৱা নাই। নিজৰ মাকক নিজে চিকিৎসা কৰক আকৌ। আমি ক'ৰ পৰা পইচা দিওঁ? নিজৰ ঘৰখন চলিবলৈ ইমান নাটনি হৈছে। মই এখেতকো কৈ দিম নহয়, পইচা খুজিলে নিদিবলৈ কাৰণে। আমাৰ এখেত আকৌ হোলা বাই মোলা, ভতিজিকে যি কয় তাকে শুনে। কি হ'ল, এইখিনিতে ৰৈছা যে? আপোনাক কথা দুটামান কওঁ বুলিহে এইখিনিতে ৰৈ আছোঁ। কি কথা আকৌ? বৌৰৰ বেমাৰ ভালেই হোৱা নাই নহয়, সেই তেতিয়াই হোৱা। কাইলৈ বোলে হেনো ভতিজিয়ে মেডিকেললৈ লৈ যায়। তাকে আপোনাৰ পৰা টকা খুজিবলৈ আহিব। টকা কেইটামান খুজিছে, মেডিচিন কেইটামান আনিবলৈ কাৰণে। আপোনাৰ ওচৰত টকা আছে যদি দি দিব আকৌ, সহায় কৰি দিব। সেইটোহে কথা নেকি? ঠিক আছে, নহ'লে দিম দিয়া। কি যে মানুহ নহয়, এইকেইখন হাতেৰে যদি পইচা দিয়ে নহয়, তেনেহ'লে কথা দিগদাৰ হৈ যাব কিন্তু। তুমি নিজে ক'লাচোন এতিয়া দিবা বুলি। কথা মানে বুজি নাপায়। তাই পইচা খুজিবলৈ আহিলে একেবাৰে নিদিব। মাকৰ চিকিৎসা কেনেকৈ কৰে কৰকচোন। আমাৰ কি টকা গছ লাগি আছে নেকি? বুঢ়াই কাকো বেছি সম্পত্তি দিয়া নাই, সমানে সমানে ভাগ কৰি দিছে। তাই দেউতাকে মদ খাই গোটেইবোৰ বেচিলে, এতিয়া একোৱে নাই সিহঁতৰ ঘৰত বেচিবলৈ কাৰণে। এতিয়া আমাৰ পৰা লুটি থাকিলে নহ'ব নহয়। দুই এক আগতে বৰ ফিটাই কথা কয়, এতিয়া হাইঠা মাটিত পৰিল। কথা এটা কওঁ আপোনাক, বৰ অৱস্থা একেবাৰে বেয়া, বাছে নে নাবাছে ঠিকেই নাই। কি? তেনেহ'লে আমি সহায় কৰিব লাগিছিল আকৌ। মনে মনে থাকক, একো কথা বুজি নাপায়। কেনেবাকৈ যদি সেইজনী নাইকিয়া হৈ যায়, তেনেহ'লে গোটেইবোৰ মাটি আমাৰ হৈ যাব। কাৰণ ল'ৰা সন্তান নাই নহয়। ল'ৰা সন্তান থকা হয় সম্পত্তি ভাগ ল'লে হয়, কিন্তু ছোৱালীজনী কি কৰিব? তাইক আমি পোহপাল দি ল'ৰাত আছে বিয়া দি দিম। তাৰপিছত গোটেইবোৰ সম্পত্তি আমাৰ হ'ব। কথাবোৰ বুজিছে নে নাই? নে আকৌ ৰিপিট কৰিব লাগিব? নাই নালাগে, বুজিছোঁ। ঠিক আছে, এতিয়া ইয়াতে ভবালৈকে চাই থাকিব নালাগে, ৰুমৰ ভিতৰত সোমাকে। হ'ব। মই মাক কালি কৈছিলোঁহে আজি মই তোমাক মেডিকেললৈ লৈ যাম বুলি, কিন্তু মা তাৰ আগতে গুচি গ'ল। কিয় মোক অকলশৰীয়া কৰি থৈ গ'লা মা? তোমাৰ মোৰ প্ৰতি অলপো মৰম নাছিল নেকি? মজা, যিটো ভাবিছিলো সেইটোৱে হ'ল। এতিয়া আৰু কোনে পায়? দাদাটো আগতে গ'ল, এতিয়া বাৰু বৌজনীও যাবগৈ লাগেনে? মৰা বয়সটো হোৱাই নাছিল, ইমান সোনকালে গ'লগৈ নহয়। মোৰ লগৰী এজনী আছিল, কিন্তু এতিয়া কোনো নাই মোৰ লগত। কাৰ লগত কথা পাতিম অ' বৌ? সোণালী, তই দুখ নকৰিবি। তোৰ মা দেউতা নাই কি হ'ল? আমি আছো নহয় তোৰ লগত। আমি তোক পোহপাল দিম। আমাকেই তই মা দেউতা বুলি ভাবিবি। আপুনি কিবা এটা নকয় কিয়? আমাকে তুমি মা দেউতা বুলি ভাবিব পাৰা। এতিয়া ইমান দুখ কৰি লাভ নাই আৰু। বিধিৰ লিখন সলাবতো নোৱাৰি। এদিন নহয় এদিন যাবইতো লাগিব। এতিয়া ঘৰলৈ যাওঁ। কি হ'ল তোৰ? তই এইখিনিতে বহি আছ যে? হ'ব আৰু দে, কিমাননো কান্দ? মৰিবলগীয়া আছিলে মৰিলে আৰু, তাকে দুখ কৰি লাভ আছে জানো? এনেকৈ বহি থাকিলে একো কাম নিকিজিব। ঘৰখনত ঢেৰ কাম পৰি আছে। খুৰী, নিজৰ মাক হেৰুৱা বেদনা কিমান সেইটো মই বুজি পাইছোঁ, আপুনি নহয়। হ'ব হে উঠ। গোটেই পৃথিৱীখনত তইহে মাক হেৰুৱাইছ নেকি? আৰু বহুত মানুহে মাক হেৰুৱাইছে, কিন্তু তোৰ নিচিনা কোনো কানি কুটি থকা নাই। এমাহ হ'ল আহি, এনেকৈ থাকিলে কেনেকৈ হ'ব? ঘৰখনৰ কাম বন কেইটামান কৰিবি আকৌ। মুখৰ আগতে ভাতকেইটা যোগাৰ দিব নোৱাৰো নহয় মই। সেইবোৰ আপুনি কি কৈ আছে খুৰী? আৰু কি ক'ব লাগে? আপুনিচোন কৈছিলে মা ঢুকাওঁতে যে আমাকে মা দেউতা বুলি ভাবিবা, কিন্তু এতিয়া লাহে লাহে আপোনাৰ কথাবোৰ বহুত বেয়া ফালে ঢাল খাই গৈছে। ইমান খঙামতত কয় যে। মোৰ মায়ে মোক এনেকৈ কেতিয়াও টানকৈ কোৱাই নাছিল, যেনেকৈ আপুনি কৈছে। তোৰ মায়ে কৈছিল নকৈছিল সেইটো মই নাজানো, কিন্তু ইয়াত থাকিবলগীয়া হ'লে কাম কৰি খাবই লাগিব। মই কাকো বহাই খুৱাব নোৱাৰো, কৈ থলো। খুৰী আচল ৰূপটো এতিয়াহে ওলাইছেচোন। প্ৰথম কেতিয়াও ইমান মৰমত কথা কৈছিল, কিন্তু এতিয়াচোন ব্যৱহাৰেই সলনি হৈ গ'ল। মোৰ মাৰ স্থান কোনো ল'ব নোৱাৰে। মই এখেত লোকৰ লগত থাকিয়ে ভুল কাম কৰিলোঁ। মই মোৰ ঘৰতে ঠিক আছোঁ। মই মোৰ নিজৰ ঘৰতে থাকিম, নিজে কৰিম, নিজে খাম। কোনো একো এটা কথা ক'ব নোৱাৰিব তেতিয়া মোক। সেইটোৱে ঠিক আছে। খুৰাৰ লগত আজি মই কথা পাতিব লাগিব যে মই ঘৰতে থাকিম।
ঘৰখনত বজাৰ এটাও নাই, আপুনি কৰি আনকগৈচোন। ঠিক আছে হ'ব বাৰু, কি নাই কৈ দিয়া। খুৰা, অঁ সোণালী, মোৰ আপোনাৰ লগত কথা কেইটামান আছিল। কোৱা কি কথা? মানে খুৰা, মই ইয়াত নাথাকোঁ আৰু। কি ইয়াত নাথাকো, ক'লৈ যাবি? মানে খুৰা, মই ঘৰত থাকিম। তই ইয়াত থাকি কিবা কষ্ট পাইছ নেকি? আৰু তই ঘৰত অকলে অকলে কেনেকৈ থাকিবি? ইয়াত খুৰীয়ে আছে, ময়ে আছোঁ। নাই খুৰা, মই ঘৰতে থাকিম। ইয়াত থাকি আপোনালোকক অশান্তি নিদিওঁ। কিন্তু ঘৰত থাকিলে তই খাবি কি? মই কিবা এটা কৰি খাম আৰু। তই ঘৰত থাকি কি প্ৰুভ কৰিবলৈ বিচাৰিছ, হা? কি প্ৰুভ কৰিবলৈ বিচাৰিছ যে তই অকলে খাবলৈ পাৰিবি? চাবি কিন্তু ইয়াৰ পৰা যোৱাৰ আগতে 10বাৰ ভাবি চাবি। কেনেবাকৈ যদি কিবা বিপদত পৰ নহয়, আমি তোক চাবলৈ আগবাঢ়ি নাযাওঁ। ইয়াত কি দুষাৰমান কথা ক'লোৱে, ঘৰৰ পৰা যাবলৈ ওলালিয়ে। কিনো বেয়া কথা কৈছিলোঁ? কাম বন কৰি খাবলৈ কৈছিলোঁ, সেইটোকো কৰিব নোৱাৰ নেকি? তোৰ যদি কেতিয়াবা কেনেবাকৈ বিপদ হয়, তেনেহ'লে কিন্তু মই খুৰাইকো যাব নিদিওঁ। কথাটো এবাৰ ভাবি চাবি। মই বহুত জেদি, ভালৰ লগত ভাল আৰু বেয়াৰ লগত বেয়া, সেইটো কথা মনত ৰাখিবি। চা সোণালী, খুৰীয়াৰ কথাত বেয়া নাপাবি। খুৰীয়াৰ কথাবোৰ তেনেকুৱাই। এতিয়া শুনিলি নহয়, তই যদি কেনেবাকৈ ঘৰলৈ যাওঁ, কেতিয়াবা যদি বিপদত পৰ, তেনেহ'লে কিন্তু খুৰীয়াই মোক যাবলৈ নিদিব তোক সহায় কৰিবলৈ কাৰণে। তই এতিয়া নিজে ভাবিছা, তই ঘৰত থাকিবি নে ইয়াত থাকিবি? আমি তোক জোৰ নকৰোঁ, তই ক'ত থাক, তোৰ ডিচিশ্যন তই নিজে ল। কি কৰোঁ বাৰু এতিয়া? মই একো ভাবি পোৱা নাই। মই যদি কেতিয়াবা বিপদত পৰোঁ, খুৰা খুৰীকে লাগিব। লোকৰ মানুহে মোক সহায় কৰিব নাহিব। নাই, মই ঘৰত অকলে থকাটো উচিত নহয়। ইয়াতে থাকিম, খুৰীক কাম বনত সহায় কৰি দিম। মই এতিয়া দুখত থাকিলে নহ'ব, নিজকে ষ্ট্ৰং বনাব লাগিব। ঐ, তই এয়া কি কৰি আছ? ঘৰলৈ যোৱা মানুহজনী ইয়াত এনেকৈ বহি আছ যে? খুৰী, আপুনি কোৱা নাছিল জানো ইয়াত থাকিলে আপোনাক কামত সহায় কৰি দিব লাগিব বুলি? তাকে কৰি আছোঁ। মই ঘৰলৈ নাযাওঁ, ইয়াতে থাকিম আপোনালোকৰ লগত। অঁ হয় নেকি? তেনেহ'লে তই কথাষাৰ চিন্তা কৰিলি। বৰ ভাল কথা চিন্তা কৰিলি দেই। দে লাগি থাক। এনেকৈ কাম বন কৰি খাই থাকিলে মই একো নকওঁ নহয় তোক। তই এনেকৈ চুকত বহি বহি কান্দি থাকিলেহে মোৰ খং উঠে। অকলশৰীয়া মানুহ, কোনফালে কি কৰিম? হ'ব দিয়ক খুৰী, এতিয়াৰ পৰা আৰু আপুনি চিন্তা কৰিব নালাগে। মই আপোনাক সহায় কৰি দিম। ঠিক আছে হ'ব দে। হেই শুনিছেনে নাই? এইজনী ইমান দিন পঢ়ি থাকিব নোৱাৰো। যেনে তেনে কৰি এই বিয়াখন ঠিক কৰা যাওক। ল'ৰাজন দুখীয়া হ'লে চলিব। যেনে তেনে এই খেদিব লাগে এইখন ঘৰৰ পৰা। ল'ৰা বিচাৰোঁ বুলি ক'লে বিচাৰিব নোৱাৰো নহয়, অলপতো সময় লাগিব। যিয়ে নহওক আপুনি বিচাৰ প্ৰচাৰ কৰক। সোনকালে এইখন ঘৰৰ পৰা উলিয়াই দিব লাগে, তেতিয়াহে আমি সম্পত্তিবোৰ ভাগ পাম। এইজনী থকালৈকে সম্পত্তিবোৰ আমাৰ নহয়। কিনো সম্পত্তি আছে? মাটিখিনিহে আছেচোন। যিয়ে নহওক মাটিখিনি বিক্ৰী কৰিলেও বহুত টকা পাম আমি। ঠিক আছে বাৰু, মই চাব লাগিব। কোনোবাই কিবা এটা দিয়ক না, বহুত দিন হ'ল একো খাবলৈ পোৱা নাই। দাদা কিবা এটা দিয়ক না। ভাইটি, মোৰ ওচৰত পইচা নাই নহয়, মই কাম এটাৰ কাৰণেহে এইফালে আহিছিলোঁ। ঠিক আছে হ'ব দিয়ক। অ' ভাইটি, কথা এটা কওঁ। কি দাদা? এই তোমাকচোন দেখাত ভিক্ষাৰী যেন লগা নাই। নাই দাদা, মই ভিক্ষাৰীয়ে। বহুত দিন হ'ল মই একো খাবলৈ পোৱা নাই। তুমি মোৰ কাম এটা কৰি দিলে মই তোমাক খোৱা বস্তু দিব পাৰিম। মানে মোৰ ঘৰলৈ লৈ গৈ তোমাক ঢেৰ খোৱা বস্তু দিম, যদিহে তুমি মোৰ কথা মানা। কি কথানো? মানে তুমি মোৰ ভতিজীজনীক বিয়া পাতিব লাগিব। কি? নাই দাদা, মই বিয়া পাতিব নোৱাৰোঁ। মোৰ নিজৰ পেটটো পোহা বহুত কঠিন হৈ পৰিছে। তাৰপিছত যদি মই বিয়া পাতোঁ, মই তাইক কি খুৱাম? নাই মই নোৱাৰোঁ বিয়া পাতিবলৈ। আৰু একো নহয়, আমি সহায় কৰিম নহয়। তুমি মুঠতে হাঁহ কোৱা, মই এতিয়াই তোমাক লৈ গৈ বেলেগ কাপোৰ পিন্ধাই আনিম। এনেকুৱা এটা জীৱন সকলোৱে বিচাৰে। তুমি বেঙা নেকি? ইমান ধুনীয়া সুযোগ এটা পাইছা। ঠিক আছে দাদা হ'ব, কিন্তু এটা কথা, তুমি যেতিয়া আমাৰ ঘৰলৈ গৈ তুমি ভিক্ষাৰী বুলি চিনাকি নিদিয়া কাকো। কিন্তু দাদা, মই বিয়া পাতি লৈ গৈ ৰাখিম ক'ত? মোৰতো ঘৰ বাৰী একো নাই। কেইদিনমানৰ কাৰণে ব্যৱস্থা এটা কৰি দিব পাৰিম, তোমালোকে তাতে থাকিব পাৰিবা। ঠিক আছে হ'ব দিয়ক, এতিয়া ব'লা। সেই নহয় সোণালী, খুৰী কোৱা। এতিয়াতো তোৰ বিয়া বয়সো হৈ গ'ল। তাকে মই খুৰাৰ লগত কালি আলোচনা কৰিছিলোঁ। মই বোলো তোক ভাল এক ঘৰ এখনত দিব পাৰিলে আমাৰো মনটো ভাল লাগিব, নে কি ক? খুৰী, মোৰ বিয়া হ'বলৈ মন নাই। দেই আকৰিজনী, কেলে বিয়া হ'বলৈ মন নাই ক? সকলো ছোৱালীয়ে বিয়া হোৱাৰ আশা এটা থাকে। আৰু যদি তোৰ বিয়া হ'বলৈ মন নাই, তেনেহ'লে তোক সকলোৱে হাঁহিব ঘৰতে বহি হৈ আছ বুলি। এনেকুৱা কথা ভুলতো নকবি। আমি তোক বেয়া ঘৰত বিয়া নিদিওঁ নহয়, চাই চিতিহে বিয়া দিম। ভাল ঘৰ আৰু ভাল ল'ৰা এটা পালেহে বিয়া দিম, নহ'লে যাৰ তোক গোটাই দিব নোৱাৰো নহয়। ঠিক আছে বাৰু, আপোনালোকে যি কয় আৰু। হ'ব দে, চিন্তা নকৰিবি, তোৰ কপালত ভাল ল'ৰাই থাকিব। হেৰা, শুনিছানে? অঁ আপুনি এইজন কোন আকৌ? কেলে কালি তুমিয়ে কৈ থকা নাছিলা জানো, বোলে সোণালীৰ কাৰণে বিয়া পাতিবলৈ ল'ৰা এটা লাগে। সেইকাৰণে লৈ আহিছোঁ আকৌ, ল'ৰাজন বৰ ভাল। ইয়াৰো মাক দেউতাক নাই হেনো। তাকে বোলো মই আমাৰ সোণালীৰ লগত ভাল মিলিব, ল'ৰাটোও ভাল, সেইকাৰণে বিয়া প্ৰস্তাৱ দিলোঁ আৰু। অঁ হয় নেকি? বৰ ভাল কথা তেনেহ'লে। তাৰো বোলে বৰ্তাক বৰমাক আছে।
বিয়া পাতিলে কেইদিনমান ভাড়া ৰুমতে থাকিব লাগিব ঘৰত সোমাব নিদিব নহয় ঘৰৰ অমান্তিত বিয়া পাতিলে কিন্তু খুৰা যাৰে তাৰে লগত মই কেনেকৈ বিয়াত বহিব পাৰোঁ? ই যাৰে তাৰে ল'ৰা নহয় অ' বৰ ভাল ল'ৰা মই চিনি পাওঁ তাৰ বৰতাক বৰমাকক বৰ ভাল ঘৰ তই বৰ সুখত থাকিবি তোকনো আৰু মই বেয়া ঘৰত বিয়া দিব পাৰোঁনে অঁ তো সোণালী তোকনো বেয়া ঘৰত বিয়া দিব পাৰেনে? ঠিক আছে বাৰু। বোপাই আজি ৰাতিটো ইয়াতে থাকিবি কাইলৈ সোণালীক লৈ গুচি যাবি মই পইচা দিম দুইটাই কেইদিনমানৰ কাৰণে ভাড়া ঘৰতে থাকিবি তাৰপিছত ঘৰৰ মানুহে মান্তি হ'লে ঘৰলৈ লৈ যাবি হ'বনে ঠিক আছে হ'ব দাদা দাদা নহয় এতিয়াৰ পৰা খুৰা খুৰী ক'বা আমাক ঠিক আছে হ'ব হেৰি ইমান সোনকালে ক'ৰ পৰা ল'ৰাটো বিচাৰি আনিলে হে বাটত পৰি আছিলে নেকি? তেনেকুৱা বুলিয়ে ধৰা বাটতে পৰি আছিল মানে মানে এইজন ভিক্ষাৰী কি কৈছে এইবোৰ? অঁ মন্দিৰৰ ওচৰৰ ৰাস্তাটোতে ভিক্ষা খুজি আছিল মই বুলি তোমাকচোন দেখাত ভিক্ষাৰীজন লগা নাই কথাবোৰ ভাগি পাতি ক'লোঁ তাৰপিছত সিও বিয়া পাতিবলৈ মান্তি হ'ল পিছে ঘৰ বাৰী নাথাকিলে কথাটো বৰ বেয়া হ'বচোন আকৌ যদি ইয়ালৈ আহে হে নাহে ক'তনো আহিব বিয়াৰ পিছত যেনেকৈ খাই য'তেই খাই থাকক আৰু আমাৰ বাপ আমি বিয়া দিয়াটো তাকেহে অঁ খুৰী মই কথা এটা ভাবিছিলোঁ। কি কথা? মানে খুৰী মই যিহেতু আজি বিয়া হ'ম সেইকাৰণে ভাবিছোঁ মই তালৈ লগত যদি আমাৰ ঘৰটোতে থাকোঁ আমাৰ ঘৰটোতো এনেই পৰি আছে আমিচোন তাতে থাকিব পাৰিম নহ'লে মাটি বাৰীখিনি কি হ'ব? হেৰ' তই এতিয়া সেইবোৰ কথা বাদ দে সেই মাটি বাৰী আমি চাবলৈ আছো নহয় তোৰ কি আমাৰ ওপৰত অলপো বিশ্বাস নাই নেকি? নহয় মানে খুৰী আমি থাকিলেনো কি হয়? এই আকৰিজনী মানুহে হাঁহিব তোৰ কি ঘৰ যোৱা আছে বুলি আৰু তই আহি থাকিবি যা কেলেনো ইমান চিন্তা কৰিব লাগে? হ'ব দিয়ক খুৰী। বা এজনী বৰ ডেঞ্জাৰ বস্তু এইকণ মাটি আছে সেইকণকো এৰি দিব নোৱাৰে অত দিনটো কিমান দিনে পুহি আছিলো কিহৰ কাৰণে এই দুদিন সোনকালে আহক বুলিহে নহ'লে তোৰ নিচিনা এজনী এনেও নাচালো হয় বৰ লোভ দেই এজনী একেবাৰে মাকৰ নিচিনা খুৰা খুৰী আহিছোঁ। অঁ যা যা ভালকৈ থাকিবি বোপাইও তাইক ভালকৈ ৰাখিবি হ'ব অহা যোৱা কৰি থাকিবি ঠিক আছে। উফ ৰাম এতিয়াহে শান্তি লাগিছে এইজনীক পঠিয়াই দিয়াৰ পৰা তাকেহে তাই মোক সুধিছিলে নহয় ইয়াতে থাকিম বুলি মই বোলো নালাগে তোৰ গিয়েৰক হাঁহিব ঘৰ যোৱাই থাকিব বুলি গোটেই গাঁৱৰ মানুহে তেতিয়াহে গৈছে বৰ লিকত আছে কথা গোটেইজনী ইয়ে হয় নেকি তাই তেনেকৈ কৈছিলে আৰুনো দিয়া এতিয়া চিন্তা নাই আৰু ভিক্ষাৰীৰ লগত তাইও ভিক্ষা কৰি থাকে নেকি ঠিক নাই আৰু অঁ নহ'লেনো কি কৰিব কেইদিনমান ভাড়া ঘৰত থাকিব আৰু সেইটো পইচা দি থৈছোঁ তাৰপিছত ভাড়াঘৰ মালিকে গতিয়াই বাহিৰ কৰি নিদিলেই হ'ল যি হয় হৈ থাকিব আমি চিন্তা কৰিবলৈ নাই তাকেহে হেৰি তোমাক কথা এটা সুধিম বুলি ভাবিছিলোঁ হয় কি কথা? মানে তোমাৰ খুৰা খুৰীয়ে তোমাক ইমান ভাল নাপায় নেকি কিয় সুধিলা? নহয় মানে মোৰ একো নজনাকৈ যে মোৰ লগত তোমাক বিয়া দি দিলে সেইটো কাৰণে মই সুধিবলৈ বাধ্য হ'লোঁ মা দেউতা নোহোৱাৰ পৰা মই বহুত অকলশৰীয়া হৈ পৰিলোঁ মা ঢুকুৱা বেছি দিন হোৱাই নাই খুৰা খুৰীৰ ঘৰতে আছিলোঁ তাৰপিছত ঘপককৈ কি হ'ল জানো খুৰীয়ে মোক বিয়া কথা ক'লেহে খুৰাই ল'ৰা লৈ আহিলেই তেখেতলোকে দিছে যেতিয়া নিশ্চয় ভাল ল'ৰাই হ'ব সেই ভাবিয়ে মই বিয়া হ'লোঁ বাকী মই একো নাজানো। কিন্তু তুমি জানানে মই যে এজন ভিক্ষাৰী কি ভিক্ষাৰী? অঁ মই এজন ভিক্ষাৰী মিছা কথা নক'বা তুমি মই জানো তুমি ভিক্ষাৰী নহয় বুলি কিন্তু তোমাৰ খুৰা আৰু খুৰীৰ চকুত মই ভিক্ষাৰী মই এটা প্ৰতিজ্ঞা কৰিছিলোঁ যে মই টকাৰ লোভী ছোৱালীক বিয়া নাপাতো সেইকাৰণে মই ভিক্ষাৰী হৈ ভিক্ষা খুজি আছিলোঁ সেইবোৰ নাটক কৰিছিলোঁ তেনেতে তোমাৰ খুৰা আহি মোক দেখা পালে তাৰপিছত মোক তোমাক বিয়া পাতিবলৈ লৈ গ'ল মই তেতিয়া আচৰিত হৈছিলোঁ ইমান নিষ্ঠুৰ মানুহ কেনেকৈ থাকিব পাৰে আজি যদি নিজৰ ছোৱালী হ'লে হয় তেনেহ'লে এনেকুৱা কৰিলে হয়নে তোমাক তেখেতলোকে বহুত অন্যায় কৰিছে সেইটো মই ভালকৈ বুজিলোঁ হ'ব দিয়া সেইবোৰ কথা বাদ দিয়া খুৰাই টকা কেইটামান দিছে সেইকেইটা টকাৰে ভাড়া ঘৰত থাকিব লাগিব কোনো দৰকাৰ নাই ভাড়া ঘৰত থাকিবলৈ মোৰ নিজৰ ঘৰত যাম কিন্তু তোমাৰচোন বৰ্তা বৌমাহে আছিলে মোৰ কোনো বৰ্তা বৰ্মা নহয় মোৰ নিজৰ মা দেউতা আছে অঁ হয় নেকি এনেকৈ জানো আমাক আঁকোৱালি ল'ব নিশ্চয় ল'ব মই মাক সকলোবোৰ কথা কৈ থৈছোঁ আৰু মাৰ কোনো আপত্তি নাই ঠিক আছে তেনেহ'লে ব'লা কোনফালে আছে তোমালোকৰ ঘৰ ব'লা এইটো তুমি কাৰ ঘৰলৈ লৈ আহিলা কাৰ ঘৰ হয় এইটো ইমান ডাঙৰ ঘৰ ৰাজমহলৰ নিচিনা লাগিছেচোন তোমাৰ কিবা ভুল হৈছে নেকি ব'লা তোমালোকৰ ঘৰলৈ যাওঁ এইটো আমাৰ ঘৰ কি ইমান ডাঙৰ ঘৰ অঁ এইটো আমাৰ ঘৰ মই ধনী ঘৰৰ ল'ৰা মই কোৱা নাছিলোঁ সেইবোৰ নাটক কৰিছিলোঁ বুলি কিন্তু কোনো কিন্তু নাই ভিতৰলৈ ব'লা মা অ' মা কি হ'ল তোমাৰ হা এই দুদিন ধৰি মই যে ফোন কৰি আছোঁ ফোন ৰিচিভ কৰা নাই মানুহটো কি হ'ল মানে ক'ত গায়ব হৈ গ'লা
মা মই তোমাক কোৱা নাছিলোঁ নেকি এটা মিছন কমপ্লিট কৰি আছিলোঁ বুলি সেইটোকে কমপ্লিট কৰিলোঁ আৰু এয়া কোন? এয়া মোৰ পত্নী মই এক বিয়া পাতি লৈ আহিলোঁ এইবোৰ তুমি কি বকি আছা? সঁচাকৈ মা কিন্তু এনেকৈ বিয়া পাতি লৈ আহিলা যে কোনো নিয়ম নীতি নোহোৱাকৈ? এইবোৰ বহুত কথা বহুত দীঘলীয়া মোৰ এতিয়া ক'বলৈ মন যোৱা নাই তুমি যোৱাচোন, মোৰ ছোৱালীজনীৰ লগত দুটামান কথা আছে। ঠিক আছে কিন্তু বেয়াকৈ একো নক'বা দেই তাই এতিয়া মোৰ পত্নী হ'ব দিয়া যোৱা। আইজনী, ক'ত ঘৰ তোমাৰ? মোৰ ঘৰ আলিচুকত। আমাৰ ইয়াক কেনেকৈ পালা? মই পোৱা নাছিলোঁ। মা দেউতা আছেনে নাই? নাই, মোৰ কোনো নাই। কি? মই মোৰ খুৰা-খুৰীৰ লগত আছিলোঁ। মোৰ খুৰা-খুৰীয়ে এখেতক চাই দিছে। এখেতে হেনো ক'ৰবাৰ মন্দিৰত ভিক্ষা খুজি আছিল। তেনেতে মোৰ খুৰাই এখেতক মোৰ কথা ক'লে বিয়া পাতিবলৈ কাৰণে। এখেতেও মান্তি হ'ল। সেইকাৰণে বিয়াখন হৈ গ'ল আৰু। কি? কেনেকুৱা মানুহ? তোমাৰ খুৰা-খুৰীয়ে তোমাক ইমান এটা ভাল নাপায় নেকি? নাজানো মই। মোক তেনেকৈ নেদেখুৱাচোন। মুখত ভালে কথা কয়, কিন্তু পেটত কি আছে সেইটো মই নাজানো। যদি ভালে পালে হয় তেনেহ'লে ভিক্ষাৰী এজনৰ লগত কেলে বিয়া দিলে হয়? তোমাৰ কপাল ভাল কাৰণেহে আমাৰ পৰাশক লগ পালা। যদি তোমাৰ কপাল বেয়া হোৱা হয় তেতিয়া কি হ'ল হয় তোমাৰ? যি হ'ল হ'ল হয় আৰু। সুখে দুখে খালো হয়। ইছ ৰাম ৰাম ৰাম, বেচেৰী ছোৱালীজনৰ লগত এনেকুৱা কৰিব নালাগিছিল দেই। বৰ বেয়া মানুহ। হ'ব দিয়া, তুমি আমাৰ ঘৰত বহুত ধুনীয়াকৈ থাকিব পাৰিবা। ইয়াত একো কাম কৰিব নালাগে। আমাৰ কাম কৰা মানুহ আছে নহয়। ভগৱানে তোমাক লিখিয়ে পঠাইছে চাগে। সেইকাৰণে তুমি আমাৰ পৰাশক পালা। নাজানো আৰু। মই প্ৰথমে চক খাই গ'লোঁ যে কাৰ ঘৰলৈ লৈ আহিলে বুলি। তাৰপিছত তেখেতে নিজে কৈছে সেইটো মোৰ ঘৰ বুলি। তেতিয়া মই চক খাই গ'লোঁ। চক খাবলগীয়া একো নাই। মই এতিয়াহে তাৰ মিছনটো বুজিলোঁ। সেইটোৱে আছিল তাৰ মিছন। সি এজনী ভাল ছোৱালী বিচাৰি আছিলে। মই তাইক কিমান ধুনীয়া ধুনীয়া ছোৱালী দেখালোঁ, কিন্তু নাই, এজনীও পচন্দ নকৰে। সি বোলে হেনো মনৰ পৰা ভাল ছোৱালী বিচাৰে। টকা লোভী ছোৱালীক বিয়া নাপাতে। সেইকাৰণে চাগে তোমাক বিয়া পাতিলে। হ'ব পাৰে। ঠিক আছে, আহা আহা, ভিতৰলৈ আহা। ব'লক মা। হেৰি, আমাৰ এজনী ইমান দিন হ'ল খবৰ খাতিয়ে নাইচোন। ক'ত বা আছে, কি বা কৰিছে? যি কৰে কৰি থাকক আমাক কি কৰিবলগীয়া আছে চাগে ক'ৰবাত ভিক্ষা খুজি তুমি আকৌ কিয় ইমান চিন্তা কৰিব লাগে নাই মানে খবৰ খাতি নাই যে। কিবা এটা উমগান পোৱা হয় ভাল লাগিল হয় মনটো। সেই কাম এটা কৰোঁ নেকি তাই আকৌ নাহে চাগে মাটিখিনি বিক্ৰীয়ে কৰি দিওঁ তাকে সেইকেইদিন পইচা নাটনি হৈ আছে। মাটিখিনি বিক্ৰীয়ে কৰিব লাগিব। ৰ'বা নহ'লে মই মানুহ বিচাৰিব লাগিব মাটি কিনা মানুহ ঠিক আছে, বিচাৰিবচোন। ভাল দামত পালে মাটিখিনি বিক্ৰীয়ে কৰি দিম। মানুহ দুনো নাই। ছোৱালীজনীক আমি ইমান ধুনীয়াকৈ বিয়া দিলোঁ। এতিয়াতো গোটেইবোৰ সম্পত্তি আমাৰে হ'ব। অঁ তাকেইতো গাঁৱৰ মানুহে দেখিছে নহয় কিমান মৰমত তাইক ৰাখিছিলোঁ আমাৰ ঘৰত তাকেহে। অঁ সোণালী কাম এটা কৰিবা কাইলৈ ওলাবাচোন ক'লৈ যাবা? এই তুমি ওলাবাচোন মই তোমাক এঠাইলৈ লৈ যাম হয় নেকি? উম, ঠিক আছে তেনেহ'লে, ওলাই থাকিম বাৰু। তুমি ইয়াত থাকি সুখী হৈছা নহয় বহুত সুখী হৈছোঁ। এনেকুৱা এখন ঘৰ পালে আৰু কি লাগে? তাকেইতো চোতালখন ইমান বন হৈছে নহয়। মানুহজনক কৈ আছোঁ বনখিনি চুচি দে বুলি, কিন্তু নাই, কাণ খা নাই। এই মাইকী মানুহজনে নকৰিলে একো এটা কামত নকৰে। কি যে হ'ব নহয়, থাকিবলৈকে আছেহে আৰু। ইমান ৰাতিপুৱা ৰাতিপুৱা কোন আহিলেও? গাড়ীখনচোন আমাৰ ৰাস্তাতে ৰখিছে। কোনবা আহিলে? খুৰী? আৰে সোণালী, তই? অঁ খুৰী, মই। এই গাড়ীখন ক'ত পালি? এইখন আমাৰ গাড়ী। অট'বোৰ টকা ক'ত পালি তহঁতি? খুৰাই দিয়া টকাখিনি ভাড়ামতে থাকিব পাৰিছ, গাড়ীও কিনিব পাৰিলিনে? নহয় খুৰী, আপুনি ভুল ভাবিছে। এইখন মোৰ হাজবেণ্ডৰ গাড়ী। আৰু মোৰ হাজবেণ্ড কোনো ভিক্ষাৰী নহয়। তেখেত এজন ডাঙৰ বিজনেছমেনৰ ল'ৰা। বহুত ধনী ঘৰ ল'ৰা। তোমালোকক মই ধন্যবাদ দিবলৈ আহিছোঁ। তোমালোকে মোক ইমান ধুনীয়া ল'ৰা এটা চাই দিয়াৰ বাবে। আৰে সোণালী তই অঁ খুৰা, মই ধন্যবাদ ক'বলৈ আহিছিলোঁ। ধন্যবাদ আকৌ কিয় ক'ব লাগে আৰু ইমান ধুনীয়া কাপোৰ কানি পিন্ধি আহিছ যে গাড়ীখন কাৰ গাড়ীখন আমাৰ খুৰা। আপুনিতো মোক ভিক্ষাৰী এজনৰ লগত বিয়া দিছিল, কিন্তু সেই ভিক্ষাৰীজনে লাখপতি হৈ গ'ল। আপোনালোকে বহুত বেয়া কাম কৰিলে খুৰা। মই আপোনালোকক এনেকুৱা বুলি ভবা নাছিলোঁ যে মোক ভিক্ষাৰী এজনৰ লগত বিয়া দিলে। যদি সঁচাকৈ ভিক্ষাৰী হ'লে হয় তেতিয়াহ'লে কি হ'লে হয়? ভগৱানে মোক চকু মেলি চালে বুলিহে। নাপায় খুৰা, নাপায়। এনেকুৱা কৰিব নাপায়। আজি যদি তোমাৰ নিজৰ ছোৱালী হ'লে হয় তেতিয়াও তুমি এনেকুৱা কৰিলা হয় নেকি? কিহৰ কাৰণে এনেকুৱা কৰিলা মই নাজানো, কিন্তু তোমালোকে বহুত ভুল কাম কৰিলা। মই কেতিয়াও তোমালোকক বেয়া বুলি ভবাই নাছিলোঁ, কিন্তু এতিয়া ভাবিবলৈ বাধ্য হ'লেও মই আজি উত্তৰ বিচাৰি আহিছোঁ। কিহৰ কাৰণে মোক তেনেকুৱা কৰিলা? কি উদ্দেশ্য আছিল তোমালোকৰ? নে মোৰ মা দেউতাক তোমালোকে বেয়া পাইছিলা? আমাক ক্ষমা কৰি দিবি সোণালী। আমাৰ ভুল হৈ গ'ল। আমি ভাবিছিলোঁ তোক বিয়া দি তহঁতৰ মাটিখিনি আমি লৈ ল'ম। অঁ আচ্ছা, এয়া মানে মাটিৰ কাৰণে কৈছিলা? ইমান তললৈ নামি যাব পাৰা? আৰু খুৰা,
আপুনিতো মোৰ নিজৰ, আপুনিও এনেকৈ কৰিব পাৰে। মই সৰিয়া কথা মতেহে কৈছিলোঁ, মই নিজে একো কৰা নাছিলোঁ নহয়। হ'ব দিয়ক, যি হ'ল ভালৰ কাৰণে হ'ল। আৰু কথা এটা শুনক, মাটিখিনি মোক নালাগে, মাটিখিনি তোমালোককে দি দিছোঁ। মোৰ হাজবেণ্ডৰ ঘৰত অজস্ৰ সম্পত্তি আছে, তেখেতলোকে মাটিৰ লোভ নকৰে। হ'ব দিয়ক, মই গৈ থাকোঁ। ৰচোন সোণালী, ইমান দিনৰ মূৰত আহিছ, ভিতৰত নোসোমা নেকি? নাই, নোসোমাও দিয়া। ভিতৰত সোমাইনো কি কৰিম? এইখন ঘৰত জানো মোৰ নিজৰ বুলিবলৈ কোনোবা আছে? মোৰ এতিয়া হাজবেণ্ডৰ ঘৰখনেই নিজৰ। মায়ে আমাৰ কাৰণে ৰৈ আছে চাগে, আমি যাব লাগিব। তই আমাক কিমান বেয়া পালি নে? খুৰা খুৰী বুলি ক্ষমা কৰি দিব নোৱাৰ? ক্ষমা কৰি দিছোঁ, কিন্তু বুকুত যিবোৰ ঘাঁহ হৈ আছে সেইবোৰ মই কেতিয়াও ভাল কৰিব নোৱাৰোঁ। হ'ব দিয়া, গৈ থাকোঁ। সেই আমি তাইৰ লগত বহুত ভুল কৰিলোঁ নেকি? তাকেও, মই তেতিয়া একো বুজি পোৱাই নাছিলোঁ কি কৰিবলৈ গৈ আছোঁ। তাই সুখত থাকক, সেইটোৱে কামনা কৰিছোঁ। ভগৱানে তাইক চকু মেলি চালেও তাই বহুত ভাল ঘৰ এখনত বিয়া গ'ল, যিটো আমি কল্পনাই কৰা নাছিলোঁ। তাকেইতো। আহিলা তোমালোক ফুৰি? অঁ মা, আহিলোঁ দিয়া। মই আপোনাৰ কাৰণে কিবা এটা লৈ আহিছোঁ। কি লৈ আহিছা? আপুনি সৰু মাছ খাই ভাল নাপায় জানো? সেইকাৰণে মই আপোনাৰ কাৰণে সৰু মাছ কেইটামান কিনি লৈ আহিছোঁ ৰাস্তাৰ পৰা। অ' হয় নেকি? বৰ ভাল কাম কৰিলা দেই। ইমান দিন হ'ল সৰু মাছ খাবলৈ পোৱা নাই। তাতে আকৌ টাউনৰ জেগাত ক'তনো সৰু মাছ বিক্ৰী কৰিবলৈ আহিব? ভালে কৰিলা, ভালে কৰিলা। পিছে তোমালোক খুৰা খুৰী ঘৰলৈ যোৱা নাছিলা জানো? গৈছিলোঁ, ভিতৰত নোসোমালোঁ। মাটিখিনি বোলো তোমালোকে লৈ লোৱা, মোক আৰু মাটি বাৰী নালাগে। মোৰ হাজবেণ্ডৰ ঘৰত অজস্ৰ সম্পত্তি আছে, তেখেতলোকে মাটিৰ লোভ নকৰে। তেনেকৈ কৈ গুচি আহিলোঁ। বহুত বেয়া পাইছোঁ মই, মোৰ লগত এনেকুৱা অত্যাচাৰ কৰিব নালাগিছিল। ভালে কৰিলা দিয়া, আৰু তালৈ যাব নালাগে। এইখনে নিজৰ ঘৰ বুলি ভাবিবা। তাকে হেমা, ৰ'ব মই মাছকেইটা বাছি দিছোঁ। নালাগে নালাগে, তুমি বাচিব নালাগে, মিনুৱে বাছি দিব। নালাগে দিয়া মা, মোৰ মাছ বচা অভ্যাস আছে নহয়, মই বাচিব পাৰিম দিয়া। হয় নেকি? ঠিক আছে তেনেহ'লে, বাচাগে যোৱা। ঠিক আছে মা।